নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই পুনৰবাৰ আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মোৰ ফাৰ্মৰ পৰা 3টা ফুল ব্লাড সাউথ আফ্ৰিকান বয়েগট, এটা মেল আৰু 2টা ফিমেল খুব সুন্দৰ কোৱালিটিত আছে। আৰু এই 2টা মোক বহুত দিনৰ পৰা কৈ আছিল মোৰ এজন ভাইটি নিজামুদ্দিন, তেখেত নলবাৰীৰ পৰা আছিলে আৰু তেখেতে আজি সেই ছাগলীকেইটা ল'ব আহিছে। আহকচোন তেওঁলোকৰ পৰা প্ৰথমতে জানি লওঁ তেওঁ কি ভাবিছে, কেনেকুৱা পাইছে, কি কৰিছে, আৰু তাৰপিছত আমি ছাগলীকেইটা চাম। মই কৈছোঁৱেই নামটো বা জেগাটো, হ'লেও এবাৰ চিনাকি কৰি দিছোঁ। তোমাৰ নামটো আৰু পৰিচয়টো দিবা এবাৰ। নিজামুদ্দিন আহমেদ, নলবাৰীৰ পৰা। নিজাম, ছাগলী ফাৰ্ম আৰম্ভ কৰিব লৈছা, সৰু সুৰাকৈ আৰম্ভ কৰিছাই, এতিয়া বৰ্গত লৈ আৰম্ভ কৰিব লৈছা, কি পৰিকল্পনা? মানে বয়েৰৰ কথা শুনি আছোঁ আৰু বয়েৰৰো ভাগ বহুতকেইটা আছে ধৰক, তথাপি যিহেতু নতুনকৈ আগবাঢ়িছোঁ সেইকাৰণে অভিজ্ঞতা থকা ব্যক্তিৰ পৰা যদি আমাৰ লোৱা যায়, ডাইৰেক্ট আমি মহাৰাষ্ট্ৰৰ পৰা বা ক'ৰবাৰ পৰা অনাতকৈ, তেতিয়া তাত নিশ্চয় সফল হয়। কাৰণ ইমান দূৰৰ পৰা আমি যিহেতু অভিজ্ঞতাটো নাই কেনেকুৱা পোৱালি কিবা, কাৰণ বয়েৰত শুনি আছোঁ ফুল ব্লাড আছে, জেনেৰেশ্যন আছে, তাৰ পৰা লোকেলৰ লগত F1, F2 এইবিলাক আছে। গতিকে আপোনাৰ ওপৰত বিশ্বাসখিনি কৰিছোঁ গোটেইখিনি, কৰি কেনে আপোনাৰ থ্ৰুদি মই বেলেগৰ পৰা যদিও পোৱালিকেইটা আনিছে আপোনাৰ থ্ৰুদি এইকাৰণে লৈছোঁ, কাৰণ যাতে মই ঠগ খাবলগীয়া নহয়। আপুনি আগৰ পৰা কৰি আছে, আপোনাৰ অভিজ্ঞতা আছে, সেই অভিজ্ঞতাখিনি লগত লৈ কেনে আমিও এনেকুৱাকৈ আগবাঢ়িব বিচাৰিছোঁ। নিশ্চয় নিশ্চয়, আৰু মই চেষ্টা কৰিছিলোঁ তুমি যেনেকৈ বিচাৰিছিলা যে একদম পিয়'ৰ কোৱালিটিত ফুল ব্লাডত লাগে, আৰু সেনেকৈ দিব চেষ্টা কৰিছিলোঁ। আৰু তুমি দেখা পাইছা ছাগলীকেইটা, কেনেকুৱা দেখিছা? দেখিছোঁ মই, আপুনি যেনেকুৱাকৈ কৈছিলে মই তেনেকুৱাই দেখিছোঁ। আৰু মোৰ প্ৰথম বিশ্বাস কৰিছোঁ আপোনাক, 1 নম্বৰ কথা। তাৰপৰা দ্বিতীয়তে মই দেখা পাই কেনে আকৌ মই সন্তুষ্ট হৈছোঁ, কাৰণ যেনেকৈ বিচাৰিছিলোঁ আপুনি ভিডিঅ'টো যেনেকৈ দেখুৱাইছিল তেনেকুৱাকৈ পোৱালিকেইটা পাইছোঁ। আগতো এদিন আহি গৈছোঁ মই আপোনাৰ ওচৰত। হয়, আৰু সঁচাকৈ ক'ব গ'লে যিকেইটা আছে আপোনালোকে দেখিব, 2জনী ফিমেল, এটা মেল। মেলটো এবছৰ হৈ গৈছে, আৰু ফিমেল দুজনীয়ে প্ৰেগনেণ্ট। এজনী আগতে প্ৰেগনেণ্ট হৈ আহিছিল, আজি 2-2.5 মাহৰ, আৰু এজনী মোৰ জেকিৰ লগত ক্ৰছ হৈছে, তাই প্ৰায় সেনেকুৱা 8-9 মাহৰ চেউৰী হয়। মই দেখুৱাম বাৰু, কিন্তু সঁচাকৈ মোৰ ফালৰ পৰা মই যিমান দূৰ পাৰোঁ চেষ্টা কৰিছোঁ ভাল কোৱালিটি দিবৰ কাৰণে। আৰু তেওঁ খুব সুন্দৰকৈ এখন ব্ৰিডিং ছেটআপ কৰিব লৈছে, যাতে ভাল কোৱালিটিৰ পোৱালি প্ৰডাকশ্যন কৰিব পাৰে, আৰু আমাৰ অসমৰ, বিশেষকৈ আমাৰ নামনি অসমৰ মানুহখিনিয়ে যাতে তেওঁৰ পৰা সেই ভাল কোৱালিটিৰ পোৱালি ল'ব পাৰে, সেইকাৰণে তেওঁ সেই উদ্দেশ্যে আগবাঢ়িছে। আৰু সঁচাকৈ খুব ভাল জেনেটিক্সৰ ভাল কোৱালিটিৰ ছাগলী লৈছে। তো পৰিকল্পনা কেনেকুৱা? পৰিকল্পনা প্ৰথম যিহেতু আগবাঢ়িছোঁ দাদা, মানে প্ৰথম আগবাঢ়ি আপোনাৰ পৰা অভিজ্ঞতাখিনি লগত লৈ কেনে তেনেকৈ আগবাঢ়িব বিচাৰিছোঁ। আৰু মই যিটো ফুল ব্লাডত কাম কৰিব বিচাৰিছোঁ, তাত যাতে হয় মিড পাৰপছৰ কথাটো বেলেগ কথা হ'ব, কিন্তু যদি ব্ৰিডিং ছেটআপত যিখিনি কৰিম মই ফুল ব্লাডত কৰিম বুলি মই লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। সম্পূৰ্ণ চাউথ আফ্ৰিকাৰ পৰা যি মেল আহিব, চাউথ আফ্ৰিকাৰ পৰা যি ফিমেল আহিব, গতিকে তেনেকুৱা পোৱালি, তেওঁলোকৰ পৰা যিটো নতুনকৈ যি পোৱালি আহিব, সেইবিলাক ফুল ব্লাডত লৈ কেনে কামখিনি আগবাঢ়িম বুলি ভাবিছোঁ, যাতে মোৰ পৰাও যিখিনি মানুহে পোৱালিখিনি ল'ব ইন ফিউচাৰ, তেওঁলোকৰ যাতে ঠগ খাবলগীয়া নহয়, আৰু তেওঁলোকৰ যাতে এটা অৰ্থনৈতিক, যিখন অসমৰ আমাৰ যিটো অৰ্থনৈতিক প্ৰেক্ষাপট, সেই অৰ্থনৈতিক প্ৰেক্ষাপটত যাতে ভালদৰে আগবাঢ়িব পাৰে। আৰু খেতিয়ক বুলি বা কৃষক বুলি ক'লে যিখিনি আমাৰ সন্মুখত সাধাৰণতে আহে, তাতকৈ যিটো আমি পাঞ্জাৱ হাৰিয়ানাৰ কথা যিখিনি কওঁ, ঠিক তেনেকুৱাকৈ আমি কমচে কম যদি এই গড ফাৰ্মিঙৰ ক্ষেত্ৰতে হওক বা এগ্ৰিকালচাৰ ছেক্টৰটোত হওক, তেনেকুৱাকৈ যদি আমাৰ অসমৰ মানুহখিনি আগবাঢ়ি যায় ভালকৈ প্লেনিং কৰি কেনে, আৰু আমি এখন ছ'চাইটি হিচাপে সকলো যদি আগবাঢ়ি যাব পাৰোঁ, তেতিয়া নিশ্চয় আমাৰ অসমখনৰো যথেষ্টখিনি আমি উন্নতিত অৰিহণা আগবঢ়াব পাৰিম। হয়, নিশ্চয়কৈ, সঁচাকৈ সেই একে উদ্দেশ্য লৈ ময়ো কাম কৰি আছোঁ, আৰু মোৰ ভাল লাগিল বাইদেউ সেইধৰণে কৰিব লৈছে, আৰু সেইকাৰণে যিমান দূৰলৈকে পাৰোঁ মই ভাল কোৱালিটিৰ ছাগলী দিব চেষ্টা কৰিছোঁ। আৰু আশা কৰোঁ তেওঁ যিটো উদ্দেশ্য লৈ আগবাঢ়িছে সেই উদ্দেশ্যত তেওঁ সফল হয়। আৰু আচোন এতিয়া আমি ছাগলীকেইটা চাওঁ, দেখুৱাওঁ এই কৰি পেলাই। মই দেখাব গৈছোঁ বাৰু, আপুনি চাওক। ইয়াৰে এইজনী ফিমেল, এই ফাৰ্ষ্ট টাইম এতিয়া মোৰ জেকিৰ লগত ক্ৰছ হৈছে, কি সুন্দৰ কোৱালিটিত আছে, চাওক ফিমেল হয়, একদম ফুল ব্লাডত। তাইৰ চেষ্ট চাওক, বন চাইজ চাওক, তাইৰ হেড মাৰ্কিং, তাইৰ বেৰেল চাইজ, যিকোনো ফালৰ পৰাই কয় একদম সম্পূৰ্ণ
ফুল ব্লাডত আছে এইজনী। তাই এইবাৰ আজি কেইদিনমান আগতে মোৰ জেকিৰ লগত ক্ৰছ হৈছে। আৰু তাৰ লগতে আৰু এজনী আছে, এইজনী আপোনাৰ চাওক, এইজনী ফিমেল। তাই প্ৰায় 2-2.5 মাহৰ প্ৰেগনেণ্ট হয়। তাইৰো চাওক কি সুন্দৰ হেড মাৰ্কিং, তাইৰ চেষ্ট, বন চাইজ, তাইৰ বেৰেল চাইজ, লেংথ সকলোখিনি খুব সুন্দৰ কোৱালিটিত আপোনালোকে দেখিছে। ৰোমান নোজ, আৰু বিশেষকৈ মানে মই যেতিয়া চাউথ আফ্ৰিকা দেখা পাইছিলোঁ, যিজনী দেখিছে ফিমেল, তাই ফাৰ্ষ্ট টাইম প্ৰেগনেণ্টহে হৈছে। একদম তাইৰ নিচিনা এই ধৰণেই আছিলে, আৰু সেইকাৰণে মই দেখি খুব পচন্দ কৰিছিলোঁ। আৰু তাৰপিছত মই আপোনালোকক মেলটোও দেখাম বাৰু। এই দুজনী ফিমেল, এজনী অলৰেডি প্ৰেগনেণ্ট আছে, আগত তাই হৈ আহিছে, আৰু এজনী মোৰ ঘৰত জেকিৰ লগত ক্ৰছ হৈছে। এজনী ফিমেল আজি কেইদিনমান আগতে তাই চাওক ইয়াতে ক্ৰছ হোৱাৰ চিন আছেই। খুব সুন্দৰ কোৱালিটিত আছে, আৰু মই ভাবোঁ ভাইটিয়ে যিধৰণে লৈ আগবাঢ়িব লৈছে তেওঁ সেই উদ্দেশ্যত সফল হওক। আৰু মই আপোনালোকক বাকী ছাগলীখিনিতো আছেই, বতৰ বেয়া, আজি বৰষুণ দি আছে, খুব হেৰি হয়। মই আপোনালোকক মেলটোও দেখাইছোঁ, এইটো আহি আছে চাওক। ইও খুব সুন্দৰ কোৱালিটিত আছে। এইটো চাওক ফুল ব্লাডত হয়, আৰু জেকিৰ লগত অলপ যুদ্ধ কৰি থাকে কাৰণে এইফালে কৰি ৰখা হৈছে। ইয়াৰো চাওক চেচ চাওক, তাৰ হেড মাৰ্কিং, তাৰ ৰোমান নোজ, লেংথ চাওক, খুব সুন্দৰ কোৱালিটিত বুলি ক'ব পাৰে। এইটো হ'ল মেল, ইও খুব এগ্ৰেছিভ হয়, আৰু খুব সুন্দৰ কোৱালিটিত গোটেইকেইটা আছে, আপোনালোকে নিশ্চয় দেখিলে গম পাব। এইটো মেল, তাৰ লেংথ চাওক কি সুন্দৰ, মানে সকলো ফালৰ পৰা যি আমি বিচৰা যায়। এইটো মেল, এজনী ফিমেল, আৰু এইজনী ফিমেল। এই তিনিটা তেওঁ আজি লৈছে, এতিয়া নলবাৰীলৈ লৈ যাব। আৰু ভৱিষ্যতে কাৰোবাক যদি ইহঁতৰ পৰা পোৱালি লাগে, মই আমাৰ নিজামুদ্দিনৰ লগত যোগাযোগ কৰিলে নিশ্চয় তেওঁৰ পৰা ইয়াৰ পোৱালিও সংগ্ৰহ কৰিব পাৰিব। তো আপোনালোকক দেখালোঁ এইকেইটা ভিডিঅ', আৰু এতিয়া গাড়ী আহিল, গাড়ী লোড হৈ হ'ব, মই আপোনালোকক দেখুৱাম। তো শেষত নিজাম, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তুমি যি উদ্দেশ্যৰে এই কামটো কৰিব আগবাঢ়িছা, তুমি সফল হোৱা। হয়, এটা কথা কওঁ দাদা তাৰ মাজতে, মানে যিহেতু আমাৰ ছাগলীৰ যিখন বজাৰ আছে, আমাৰ বয়ৰৰ ক্ষেত্ৰত যদিও আগৰ পৰা চলি আছে, যিটো আফ্ৰিকান বয়ৰ হয় আমি সকলোৱে জানো, যিটো ফুল ব্লাডৰ হ'ব বা জেনেৰেশ্যন বা যিটো আপোনাৰ বাকী ক্ৰছৰ হয়, সেই ছেকশ্যনটোৰ মাজৰ পৰা আমি পাৰ্থক্যটো বিচাৰি কেনে যদি ফুল ব্লাড ল'বলৈ যাওঁ, নিশ্চয় দামৰ ক্ষেত্ৰত কিছুমান মানুহে হয়তো ভাবিব পাৰে ইমান দাম কেনেকৈ হ'ব পাৰে। যিকোনো য'ত নেকি 10,000, 5,000, 6,000 টকাৰ এটা পোৱালি পায়, 1.5 লাখ, 2 লাখ, 3 লাখ টকাত এটা ছাগলীৰ দাম যদি হ'বলগীয়া হয়, তে নিশ্চয় কিছুমানে ভাবিব পাৰে। কিন্তু যদি কোৱালিটি লাগে, যদি ভাল কোৱালিটি যদি লাগে, যদি তাৰ যিটো ছেটআপ বনাই কেনে ভৱিষ্যতলৈকে যদি তাৰ যিটো পোৱালি হ'ব, যিটো প্ৰডাকশ্যন হ'ব, তাক যদি আমি আকৌ যদি মানে ভালদৰে যদি আমি তাক মানে লৈ যাবলগীয়া হয়, বা ভালকৈ আমি ছেটআপটো বনাব লগা হয়, যদি উন্নয়ন কৰিব লগা হয়, তে নিশ্চয় প্ৰথমতে আমি ফুল ব্লাডৰ পোৱালি লৈ কেনে অলপ ভালকৈ ইনভেষ্ট কৰি কেনে আপোনালোকে 10জনী বা 5জনী বা 3জনী এনেকুৱা ইনভেষ্ট কৰাতকৈ এটা দুটা লৈ কেনে আৰম্ভ কৰক সকলোৱে। আৰু নিশ্চয় অলপ ধৈৰ্য ধৰাৰ পাছত 2-3 বছৰ পিছত হ'লেও এটা ভাল ফলাফল আহিব বুলি মই আশা কৰিছোঁ। নিশ্চয় চোৱা, কোৱালিটি থাকিলে ভাল হ'বই, আৰু কোৱালিটিৰ এটা দাম থাকেই। আৰু মই যিমান দূৰ চেষ্টা কৰিছোঁ, যিমান কমত পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু তথাপিতো কোৱালিটিৰ এটা দাম থাকে। তুমিও বিভিন্ন জেগাত খবৰ কৰিছা, চাইছা, বহুখিনি ইনভেষ্টিগেশ্যন কৰাৰ পিছত আজি লৈছা। আৰু এমাহতকৈ মই বেছি ইনভেষ্টিগেশ্যন কৰিছোঁ, মানে গুগলৰ পৰাই হওক, ইউটিউবৰ পৰাই হওক, য'ত যেনেকৈ পাৰোঁ মই তাৰমানে এমাহতকৈ বেছিকৈ তাৰমানে মই ইনভেষ্টিগেশ্যন কৰিছোঁ, তাৰ পাছত মই আপোনাৰ পৰা লৈছোঁ। এইখিনি কথাও ক'লোঁ মই লগতে। ঠিকেই, আৰু সেইখিনি কৰোঁতে তুমি নিশ্চয় কোৱালিটিৰ পাৰ্থক্যটো নিজে দেখা পাইছা। আজি ইয়াত চোৱা, মোৰ ইয়াত বহুকেইটা আছে দেখিছা, কিন্তু তাৰ মাজতো মই কওঁ যে এইকেইটা কোৱালিটি মই গেৰেণ্টি দি কৈছোঁ যে ফুল ব্লাডত আছে, কাৰণ সিহঁতৰ মাক বাপেক ইম্পৰ্টেড হয়, বাহিৰৰ পৰা অহা, আৰু সেই ইম্পৰ্টেড যিকেইটা আছে তাহাঁতৰ পোৱালি হয়, জন্ম হোৱা ইয়াতে আমাৰ ভাৰততে, কিন্তু ফুল ব্লাডত আছে সিহঁতে। আৰু এইবোৰ ছাগলী যদি আপুনি মহাৰাষ্ট্ৰতো খবৰ লয়, এইজনী ছাগলীক আপোনাৰ 3.5 লাখ টকাৰ কমত
বিক্ৰী নকৰে কোনেও, কিন্তু আমি যিমান পাৰোঁ সিমান কম ৰেটত দিবলৈ চেষ্টা কৰিছোঁ। আৰু সঁচাকৈ যিটো কোৱালিটিৰটো দাম আছে, তথাপিতো যিমান দূৰ তুমিও খবৰ লৈছা নিশ্চয় গম পাইছা ডিফাৰেঞ্চটো। পাইছোঁ। আৰু সঁচাকৈ ভাল ছাগলী মই কথা দিছোঁ, আৰু যোনে যোনে দেখিছে ভিউৱাৰ্ছসকলে তেখেতসকলেও নিশ্চয় অনুমান কৰিব পাৰিছে কোৱালিটিৰ কথাটো। আৰু যি হওক, কোৱা বিভিন্ন মানুহৰ বিভিন্ন মতামত থাকে, সেই কথালৈ মই নাযাওঁ। কিন্তু তুমি যি উদ্দেশ্য লৈ আগবাঢ়িব লৈছা, আমি আছোঁ সদায় তোমাৰ লগত, আৰু তুমি এইখিনিত সফল হ'বা বুলি মোৰ আশা থাকিল। ধন্যবাদ, ধন্যবাদ। আশীৰ্বাদ কৰিব।